বাৰে বাৰে কয় ছোৱালীক টাৰ্গেট কৰিছে। আৰে মই পৃথিৱীক টাৰ্গেট কৰিম যদি গৰুৰ মাংস খায়। আৰে জেনজি ওলাইছে, জেনজিয়ে গৰু খায় নেকি? ইলেকশ্যনৰ পিছত কেটেল প্ৰিভেনশ্যন এক্টত দেউতাক মাকৰ ওপৰত মই একশ্যন লৈ আছো। গৰুৰ মাংস খোৱাৰ কথা শুনিলে একদম এনেকে হৈ যায়। বাকী চব মই মানিম, গৰুৰ মাংস খোৱা মই নামানো। হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি টক্কৰ ল'ব লাগে ল'ব, ময়ো এঘৰি যুঁজিম। অসমত এনেকে গৰুৰ মাংস খুৱাই দাঁতেদি গৰুৰ মাংস কামুৰি ইনষ্টাগ্ৰাম দিয়া নচলিব। ইয়াত আইন আছে। কোন এইটো ওলালে চৌধুৰী? গোটেই হিন্দু মানুহক অপমান কৰিব কোন হয়? আপুনি ভোট দিব নেকি গৰুৰ মাংস খোৱা মানুহক? গৰুৰ মাংসক আমি পূজা কৰো। কোনজন সত্ৰাধিকাৰে তেওঁক ভোট দিব? অসমত মাজুলী আছে, কামাখ্যা মন্দিৰ আছে, বটদ্ৰৱা থান আছে। ইলেকশ্যনৰ পিছত কেটেল প্ৰিভেনশ্যন এক্টত দেউতাক মাকৰ ওপৰত মই একশ্যন লৈ আছো। বাকী চব মই মানিম, গৰুৰ মাংস খোৱা মই নামানো। এইটো কোন হয়? কি বাহাদুৰি দেখাই আছে? আমি কি হিন্দু মানুহবোৰ মৰি গলো? অসমত কামাখ্যা মন্দিৰৰ তলত এতিয়া গৰুৰ মাংস হ'ব, মাজুলীৰ তলত গৰুৰ মাংস হ'ব, বটদ্ৰৱাত গৰুৰ মাংস হ'ব। কি কথা কয় এইবিলাক? লুৰিণজ্যোতি গগৈয়ে ক্ষমা খুজিব লাগে। আজি হিন্দু মানুহক অপমান কৰি আছে। বাৰে বাৰে কয় ছোৱালীক টাৰ্গেট কৰিছে। আৰে মই পৃথিৱীক টাৰ্গেট কৰিম যদি গৰুৰ মাংস খায়। মই পৃথিৱীক টাৰ্গেট কৰিম। গৰুৰ মাংস নহব। ঈদত ধুবুৰীত গৰুৰ মাংস অনাৰ কাৰণে মই শ্বুট এণ্ড চাইট অৰ্ডাৰ দিছিলো। আৰু আজিকালি মুছলিম মানুহেও মোৰ কথাত গৰুৰ মাংস জেগাত মহৰ মাংস খায়। কি বাহাদুৰি দেখুৱাই আছে? এইবিলাক যোনে ছচিয়েল মিডিয়াত গৰুৰ মাংস খোৱাক ছাপোৰ্ট কৰি আছে নহয়, তেওঁলোকক মই কৈছো কামাখ্যাক অপমান নকৰিব, শংকৰদেৱক অপমান নকৰিব, বটদ্ৰৱাক অপমান নকৰিব, মাজুলীক অপমান নকৰিব। হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি টক্কৰ ল'ব লাগে ল'ব, ময়ো এঘৰি যুঁজিম। অসমত এনেকে গৰুৰ মাংস খুৱাই দাঁতেদি গৰুৰ মাংস কামুৰি ইনষ্টাগ্ৰাম দিয়া নচলিব। ইয়াত আইন আছে, 3 বছৰ জেল হয়। কোন এইটো ওলালে চৌধুৰী? গোটেই হিন্দু মানুহক অপমান কৰিব কোন হয়? আৰু বাপেকে মাটিও দখল কৰে। মোৰ সমষ্টিতে ইউনিভাৰ্চিটি আছে, তেওঁৰ বাপেকে মাটিও দখল কৰি কেইদিনমান আগতে মাৰপিট কৰিছে। এইবিলাক বেকগ্ৰাউণ্ড নাজানাকৈ এনেই সমৰ্থন কৰিব নালাগে। আৰে জেনজি ওলাইছে, জেনজিয়ে গৰু খায় নেকি? মোক এইবিলাক নকবাই। গৰুৰ মাংস খোৱাৰ কথা শুনিলে একদম এনেকে হৈ যায়।